মই মন্মি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শনিবাৰ 10টা বাজিলে যদিও মই স্কুলৰ পৰা আহি পিছবেলাহে এক্সাৰচাইজখিনি কৰিছোঁ। ৰাতিপুৱা কৰিবলৈ অকণোৱে সময় নাপালোঁ আৰু এইকেইটা নকৰিলে মোৰ ভৰি বিষটো হৈ থাকিব। সেইকাৰণে এতিয়া মই অলপমান আৰাম পাইছোঁ। কেনেকৈনো আৰাম পালোঁ মই আপোনালোকক সকলো আজিৰ ভিডিঅ'টোত ক'ম। প্ৰথমতে অকণমান এয়া চাইকেল প্ৰায় আধা ঘণ্টা 40 মিনিটমান মই চাইক্লিং কৰি ল'লোঁ আৰু ইয়াৰ পিছত মই কিটা এক্সাৰচাইজ কৰোঁ আগতেও দেখুৱাইছিলোঁ যদিও বহুত ৰিকুৱেষ্ট আছিলে, মই আজি আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱা অকণমান ডাঠ এখন বেডশ্বীট মই লৈ লৈছোঁ, মানে অকণমান ফটা আৰু অকল এক্সাৰচাইজ কৰিবলৈ মই ব্যৱহাৰ কৰোঁ। এনেকৈ ৰোল এটা কৰি ল'ব। টাৱেলখন কৰিলে মোৰ অকণমান কম হয়, সৰু হয় আৰু এটা ভৰিৰ কাৰণে হয়। এতিয়া যে অকণমান দীঘল হৈছে ৰোলটো, একেলগে দুটা ভৰি কৰিব পাৰি, কম সময়তে হৈ যায়। আৰু এয়া চাওক, আঁঠুটোৱে হেঁচা মাৰিব, হেঁচা মাৰি পতাখন গাৰ ফালে টানো মই 10 ছেকেণ্ডৰ বাবে, 1 2কৈ 10 বাৰ। আৰু এটা এক্সাৰচাইজ দেখাই দিছোঁ। টাৱেলখন গুচাই ল'ব বা ৰোলটো গুচাই লৈ পেলাই এনেকৈ চব বাহিৰলৈ যিমান পাৰে ফিট কৰিব, 10 কাউণ্ট কৰিব আৰু গাৰ ফালে টানিব, 10 কাউণ্ট কৰিব। এনেকৈও প্ৰায় 10 বাৰমান কৰোঁ। জুলাই মাহতে মই এটা ভিডিঅ' দিছিলোঁ শ্বিলঙলৈ ট্ৰিটমেণ্ট কৰিবলৈ যোৱা, আহি পেলাই মই ভিডিঅ'টো দিছিলোঁ। তাৰপিছত ক'লোঁ যে মই ডিটেইলছ তাৰ জাৰ্ণিটোৰ কথা আপোনালোকক ক'ম, কিন্তু মই ফল নোপোৱাকৈ আচলতে ভিডিঅ'টো আগবঢ়াবলৈ বিচৰা নাছিলোঁ। সেইকাৰণে আচলতে ভিডিঅ'টো দিয়া ইমান দেৰি হ'ল আৰু মই 2 মাহ ভিডিঅ' ভালকৈ দিয়াই নাই বুলি ক'ব পাৰি, মানে দিয়াই নাই। বিষবোৰ মোৰ আঁঠুৰ বিষ বেছি হৈ গৈছিলে, ভিডিঅ' শ্বুট কৰিবলৈ মোৰ বহুত কষ্ট হৈছিলে জুলাই মাহটোত। আগষ্টৰো আধাখিনি তেনেকৈয়ে গ'ল, কিন্তু এতিয়া মই বহুতখিনি ভাল পাইছোঁ। মই আপোনালোকৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে শ্বিলং নেগ্ৰিমছত মই ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ ডক্টৰ ভাস্কৰ বৰগোহাঁইৰ ওচৰলৈ। তেখেতৰ কথা মই শুনিছিলোঁ, যোৰহাটত মানে ভালকৈ শুনি আছিলোঁ, নেটতো চালোঁ। আৰু বিশেষকৈ মোৰ খুৰী শাহুৰ নী ৰিপ্লেচমেণ্ট কৰিছিলে তেখেতে 7-8 বছৰৰ আগতে, আৰু খুৰী এতিয়া সম্পূৰ্ণ সুস্থ। আৰু মই এনেও খবৰ লৈছিলোঁ বা মানে মুম্বাই বা দিল্লী বা বাহিৰৰ কৰিলে নী ৰিপ্লেচমেণ্টত বহুত খৰচ পৰে, মানে প্ৰায় 10 লাখৰ ওচৰা-ওচৰিয়ে খৰচ পৰে। তাত বহুত কম। আৰু মই ভাবিছিলোঁ যে মোৰ ইমান বিষ হৈছে, এক্সাৰচাইজ কৰিও থাকোঁ, যিহেতু মই তেনেকৈ কেয়াৰ নলওঁ, মানে কি ৰেগুলাৰ এক্সাৰচাইজখিনি কৰোঁ, কিন্তু তাৰ তুলনাত মোৰ থিয় হৈ কাম কৰা পৰিমাণটো বেছি যে বিষটো বাঢ়ি গ'ল। আৰু এদিন দুদিন হয়তো মোৰ এলাহো হৈছিলে এক্সাৰচাইজ কৰিবলৈ, গতিকে একদম মানে লেঙুৰিয়াই মই ভালকৈ খোজ দিব নোৱাৰোঁ। কেনেকৈ লেঙুৰিয়াব লাগে, ভৰিটো চুচুৰাই যাব লাগে। 10 মিনিট যদি মই থিয় হৈ খোৱা বনাই দিওঁ নহয়, তাৰপিছত মই ভৰিটো চুচুৰাব লাগে। মানে এনেকুৱা এটা কণ্ডিশ্যন হৈছিলে মোৰ। নেগ্ৰিমছৰ গৈ একদম মানে অভিভূত হৈ গ'লোঁ। ইমান সুন্দৰ ব্যৱহাৰ, ইমান চাফ চিকুণ, মানে আপোনালোকে সৰু কাগজ এখিলাও নাপায়। আৰু আমাৰ অসমতো তামোলৰ পিকৰ কোবত, মানে গভৰ্ণমেণ্টৰ মানে যিকোনো অফিচ বা যি বস্তুৱেই নহওক তামোলৰ পিকে ভৰ্তি হৈ থাকে, কিন্তু তাতোতো চবেই তামোল খায়, কোনেও নেপেলায়। বাৰু সেইখিনি গ'ল। আৰু এতিয়া শুনক ট্ৰিটমেণ্ট মোৰ কি হ'ল। ভাস্কৰ বৰগোহাঁইৰ ওচৰলৈ গ'লোঁ, খুব ধুনীয়াকৈ মানে তেওঁ মোক সুধিলে কথাখিনি, আৰু তেখেতে মোক এক্সৰে কৰিবলৈ দিলে, আৰু মানে 4খন এক্সৰে কৰিবলৈ দিলে আৰু ব্লাড টেষ্ট কেইটামান দিলে। গোটেইখিনি খৰচ মোৰ মাত্ৰ হৈছিল 600 টকা, মানে 6-7টা ব্লাড টেষ্ট আৰু 4খন মানে এক্সৰে, 600 টকা খৰচ হ'ল। তাৰপিছতে তেখেতে চাই মেলি মোক দৰৱ দিলে আৰু এক্সাৰচাইজ যিকেইটা মই কৰি আছিলোঁ সেইকেইটাকে তাত মানে ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ পঠিয়ালে আৰু ডায়েটিচিয়ানৰ ওচৰলৈ পঠিয়ালে। ডায়েটিচিয়ানে মোক অলপ খোৱাখিনি বাছি খাবলৈ দিলে, আৰু ফিজিঅ'থেৰাপিষ্টে যিকেইটা এক্সাৰচাইজ মোক দেখুৱাই দিছিলে সেইকেইটাকে মই সদায় কৰিয়ে থাকোঁ, আৰু সেইকেইটাকে কৰিবলৈ ক'লে। আৰু এই এক্সাৰচাইজকেইটা আপোনালোকক মই কেইবাবাৰো দেখুৱাইছোঁ, মানে মোৰ ব্লগত দেখাই থাকোঁ, যাতে মানে একেবাৰে আঁঠুৰ বিষ আৰম্ভ হওঁতে যদি কৰি দিয়ে নহয়, তেতিয়া আৰু কেতিয়াও মানে হেৰি নহয়, মানে ভাল হয় আৰু
খুব বেয়া হৈ নাযায় আঁঠুকি আৰু এতিয়া আপোনালোকে সুধিব মই কি খাই আছোঁ মই জাষ্ট দেখাইছোঁহে দেই কাৰণ মই কিকেইটা টেবলেট খাই ভাল পাইছোঁ সেইটোহে দেখাইছোঁ আপোনালোকে মোৰ ভিডিঅ' চাই দৰৱখিনি খাই নিদিব কাৰণ কিয়নো ডক্টৰক দেখুৱাই খোৱাটোহে বহুত জৰুৰী কথা মোক এটা টেবলেট দিছে ৰজিফ্লেক্স এইটো ইয়াত মানে কেপচুল আছে এইটো হয় ইয়াত 10টা কেপচুল থাকে দাম কিন্তু দেই এইটো বহুত দাম এইটো 823 ইয়াত লিখা আছে কিন্তু ফাৰ্মেচিত 10% ডিসকাউন্ট দিয়ে প্ৰাইভেট ফাৰ্মেচিতে গতিকে ৰজিফ্লেক্স মই খাই আছোঁ আৰু এইটো খোৱাপা মোৰ যিটো ষ্টিফনেছটো আহি যায় যে ভৰি চুচুৰাব লাগে মানে এনেকে ফ্লেক্সিবিলিটি নাথাকে এইটো খোৱাপা মই বহুত আৰাম পাইছোঁ আৰু মই বাৰম্বাৰ কৈছোঁ যে ভিডিঅ' চাই আপোনালোকে কেতিয়াও দৰৱ নাখাব মই কি খাই আছোঁ মই মোক মানে কি দিছে সেইটোৱে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আৰু এটা দিছে আল্ট্ৰা ডে এইটো দিছে আৰু মই কেলছিয়াম লগত মানে এটা কেলছিয়াম দিছিলে কিন্তু মই এইটো CCM খাই আছোঁ বুলি কোৱাৰ কাৰণে আকৌ সেইটো কেনসেল কৰি এটোকে খাবলৈ দিলে গতিকে দৰৱ মই এই তিনটাই খাই আছোঁ কিন্তু ৰেগুলাৰ এক্সাৰসাইজ মানে এসাজ ভাত খাবলৈ পাহৰি যাব কিন্তু এক্সাৰসাইজ মেইন আৰু ইমান দিগদাৰ কৰিছে নহয় ভিডিঅ'টো আকৌ দেওবাৰে ৰাতিপুৱা ষ্টাৰ্ট কৰিছোঁ মই গাটো ধুই আহি ব্ৰেকফাষ্টটো বনাই লওঁ বুলি ভাবিলোঁ কাৰণ কিমানবোৰ কাম আজি ভিডিঅ'টোত দেখুৱাম আপোনালোকক ৰ'ব এটা নতুন খবৰো দিবলৈ আছে আপোনালোকক মই প্ৰথমতে পাস্তা বইল কৰিছোঁ আৰু এই পাস্তাটো সব ডিজাইনৰ পাস্তা হয় সুজি আৰু আটাৰ ময়দা পাস্তাতকৈ বহুত হেলদি হয় আপোনালোকে যদি পাস্তা খাবলৈ মন গৈ আছে যিসকলে মানে অকমান কনচিয়াছ ডায়েট কনচিয়াছ আপোনালোকে এইটো পাস্তা ইউজ কৰিব পাৰে মই বাৰু ডেসক্ৰিপশনত লিংক দি থম আৰু এফালে মই পাস্তা বইল হয় মানে দাইলখিনিও তুলি দিছিলোঁ দাইলত তেল মাৰিছোঁ এক কুকাৰ দাইল বহাই দিছোঁ ৰাতিপুৱাই কাৰণ কৈ আছোঁ আপোনালোকক ৰ'ব ডিটেইলছটো ব্ৰেকফাষ্ট আৰু লাঞ্চ একেলগে বহুতখিনি মানুহৰ কাৰণে বনাইছোঁ আকৌ দেই মানে দাইল আৰু বনাব লাগিব এইখিনিয়ে নহ'বগৈ এয়া পাস্তা সিজিলে মই অকণমান কাটি চালোঁ চেক কৰি চালোঁ দাইল পাস্তাখিনি মই অকণমান চেকনিয়ে চেকি ৰাখিছোঁ আৰু ভাজিখিনিও মই একেলগে বহাই দিছোঁ এটা গেছত প্ৰথমতে আলু অলপমান ভাজি ল'লোঁ মিহি মিহিকৈ কাটি পেলাই এইখিনি সব কটা কুটাখিনি এওঁ কৰি দিছে আকৌ দেই আৰু ভাজি বনাব লাগিব এইখিনি কমেই হ'ব কি বনাও মই দেখুৱাই গৈ থাকিম আৰু মই ভাজি বনাও মানে এফালে অন্তৰীখক ক'লোঁ পাস্তাখিনি বনাই দিবলৈ সি অকণমান গাজৰ কাটি ল'লে আৰু এই কেৰাহীখন যে আপোনালোকে সকলোৱে প্ৰত্যেকটো ভিডিঅ'তে সোধে এইখন হ'ল আগাৰুৰ হনিকাম কেৰাহী আৰু একো বস্তু লাগি নধৰে কম তেল দিলেও হয় কম তেল দি পাচলিখিনি দি দিলে পিঁয়াজ গাজৰ আৰু সুইট কৰ্ণ দিলে আৰু সস দিছে টমেটো সস সয়া সস আৰু সেজৱাইন সস গোটেইখিনি দি পেলাই অকণমান পানী দি ল'লে অকণমান জুলীয়া বা জিপজিপীয়া হ'লে পাস্তাটো খাই বেছি ভাল লাগে আৰু গুড়ি মছলা দিব আপোনালোকে মন পছন্দ ইয়াৰ কোনো হেৰি কথা নাই আপোনালোকে যি ভাল পায় বা ইটালিয়ান মছলাও দিব পাৰে যেনে অৰেগানো দিব পাৰে চিলি ফ্লেক বা বেজেল পাউডাৰ দিব পাৰে যি দিওঁ বুলি ক'লে দিব পাৰে ইয়াত চিজো দিব পাৰে আৰু পাস্তা হয় মানে ভেন্দি ভাজি ৰেডি আপোনালোকে হয়তো মোৰ ৰীল বা শৰ্ট ভিডিঅ' চাইছে বহুতে আৰু চাই পেলাই গম পাইছে জুলাইৰ পৰা আমি বেলেগে আকৌ থালি চিষ্টেমটো আৰম্ভ কৰিছোঁ অসমীয়া থালি দি আছোঁ আমি ভিডিঅ' শৰ্ট ভিডিঅ' দিছোঁ অৱশ্যে লং ভিডিঅ' দিয়া নাই এনেইতো ডিগিন ক্লাউড কিটচেনটো আমাৰ চলি আছে তাৰে আণ্ডাৰতে আটলাণ্টাই চেফ মনমি কিটচেন বুলি এটা থালিৰ মানে খুলিছে অসমীয়া অথেণ্টিক আৰু তাই বৰ ধুনীয়াকৈ কামখিনি কৰি আছে স্কুলৰ পৰা আহি পেলাই মই অকণমান চাই চিতি দিওঁ বা গৰম বন্ধৰ কেইদিন মই তাইক বহুত হেল্প কৰিছিলোঁ আৰু অৱশ্যে আৰু এগৰাকী হেল্পাৰ আছে তাই হেল্প কৰা গতিকে মিলি মেলি হৈ আছে আৰু তেনেকৈ আপোনালোকক আজি মই দেখুৱাম লং ভিডিঅ'ত আজিলৈকে মই দেখুওৱা হোৱা নাই আৰু যিসকলে নাজানে আজিয়ে কৈছোঁ যে চেফ মনমি কিটচেনৰ মানে অসমীয়া থালি এতিয়া উপলব্ধ অৰ্ডাৰ কৰি খাব লাগিব অৱশ্যে ফোন কৰিলে 2 কিলোমিটাৰ ভিতৰত দি আহেগৈ আৰু 2 কিলোমিটাৰতকৈ দূৰ হ'লে অকণমান চাৰ্জ এটা লাগে আৰু বেছি নহয়
গতিকে আপোনালোকক ফোন নম্বৰ মই ভিডিঅ'ৰ শেষত দি দিম ফোন কৰি পেলাই ডিটেইলছ জানিব পাৰিব এটলিষ্ট অৰ্ডাৰ নকৰিলেওতো সুধিব পাৰিব ন কথা পাতিব পাৰিব ঠিক আছে আৰু আজি এতিয়া মই দিনটো আমাৰ ঘৰৰ কাৰণেও বনাই থাকিম আৰু লগতে থালিও মই বনাম দেওবাৰটো প্ৰায় ময়ে বনাওঁ এনেই মানে মই হেল্প কৰি দিওঁ দেওবাৰ আৰু শনিবাৰে মই বনাওঁ সেয়াই আৰু আজি ৰাতিপুৱা 8টা বজাতে মাটন থালি চিকেন থালি আৰু পনীৰ থালি ভেজ থালি অৰ্ডাৰ আছে এতিয়ালৈকে 1500মান থালি অৰ্ডাৰ হৈ গ'ল এতিয়া সেইখিনি কাম আৰম্ভ কৰোঁ আৰু অলপ বনাওঁ মানে ঢেৰ নবনাওঁ ঢেৰ বনালে যিহেতু নষ্ট হৈ যাব নহয় আৰু বনাই থৈ দিলেও আকৌ যদি অৰ্ডাৰ নাহে বেয়া হৈ যাব কাৰণ ৰাতিপুৱাৰ খোৱাটো আমি ৰাতি নিদিওঁ আমাৰ লাঞ্চ আৰু ডিনাৰ অৰ্ডাৰ হয় তাৰমানে থালিকে আৰু বেলেগে স্পেচিয়েলি কোনোবাই যদি কয় চিকেন কাৰী লাগে বা মাটন কাৰী লাগে ফিছ কাৰী লাগে তেনেকৈও দিয়া হয় এক্সট্ৰা বোলে ৰাইচৰ লগত লাগে তেনেকৈও দিয়া হয় আৰু আপোনালোকে শুনি ভাল পাব যে নাৰ্ছিং হোমৰ পেচেণ্টৰ খোৱাটো আমি দিওঁ মানে মই এই বস্তুটো উপলব্ধি কৰিলোঁ যে ভাল কেণ্টিনৰ অভাৱত বা দূৰৰ পৰা অহা যিসকলে নাৰ্ছিং হোমত থাকি লয় পেচেণ্টৰ খোৱাটো যোগাৰ কৰিলে বহুত দিগদাৰ হয় মই আচলতে এইটো আপোনালোকে কৈছোঁ যে ব্যৱসায়ৰ লগতে এটা পৰ্চন ৰাখা যাতে মানুহৰ অকণমান সহায় হয় সেইটো উদ্দেশ্যে আচলতে পেচেণ্টৰ কাৰণে যিখিনি খোৱা লাগে কাষ্টমাইজ কৰিলে আমি বনাই দিওঁ আৰু এই কথাটো ভাল কৰিছোঁ নে বেয়া কৰিছোঁ জনাবচোন এতিয়ালৈকে ধৰক সঞ্জীৱনী হওক এজি নাৰ্ছিং হোম কেজি তাৰপিছত বৰুৱা কি বৰুৱা নিৰাময় মিছন তেনেকৈ কেইবাখনো হস্পিটেলত আমি পেচেণ্টৰ খোৱা আৰু এটেণ্ডেণ্টৰ খোৱা দি আছোঁ আৰু যি ভাল পাইছে বুলি ভাবিছোঁ কাৰণ 4 দিন থাকে 5 দিন থাকে তেখেতসকলে বেলেগত অৰ্ডাৰ নকৰে আমাৰ ইয়াতে মানে যিমানকেইদিন থাকে আমাৰ পৰাই খায় সেইটোৰ পৰা জাজমেণ্ট কৰি ভাবিব পাৰিছোঁ চাগে নিশ্চয় ভাল পাইছে ঠিক আছে আজি ভিডিঅ'টো সেয়াই আজি কি কৰোঁ দিনটো চাই থাকিব এতিয়া চিকেন মাটন মাছ পনীৰ সকলো বনাব লাগিব বেলেগ অৰ্ডাৰ আছে আকৌ ভেজ থালিৰো অৰ্ডাৰ আছে প্ৰথমতে মাটনখিনি বনাই লৈছোঁ মাটন কমকৈ আছে অৰ্ডাৰ সেইকাৰণে কমকৈ বনাইছোঁ কাৰণ বনাই থৈ দিলে বেয়া হৈ যাব যে সেইকাৰণে সৰু প্ৰেছাৰটোত লৈছোঁ আৰু এই যে প্ৰেছাৰ কুকাৰকেইটা সৰু ডাঙৰ লোৱাৰ কাৰণে আৰু এইকেইটা ফ্লেট যে পেন কাম প্ৰেছাৰ কুকাৰ মোৰ বনাবলৈ বহুত উজু হয় এফালে মাটনখিনি বহাই দিলোঁ এফালে আকৌ ঢেকীয়া বুট ভাজিম বহুতৰে মানে ডিমাণ্ড থাকে ঢেকীয়া ভাজিটো দিব দে বুলি গতিকে শুকান ভাজি 2-3টা বনাওঁ যোনে যি বিচাৰে আৰু কাৰণ আকৌ ৰিপিটেড অৰ্ডাৰ থাকে যে অফিচবিলাকৰ কেইবাটাও অফিচৰ পৰা আমাৰ লাঞ্চ অৰ্ডাৰ কৰে সেইকাৰণে সদায় একেটা ভাজিকে দি বেয়া পাওঁ মনত ৰাখোঁ যে কালি কি ভাজি দিছিলোঁ তেওঁলোকক বেলেগ এটা ভাজি দিওঁ গতিকে সেইকাৰণে এফালে ভেন্দি ভাজি হ'ল এফালে ঢেকীয়া ভাজি বনাই আছোঁ মাটনত পানী দিছোঁ আৰু লাষ্টত মই এটা মছলা বনাই লওঁ সেইটো মছলা দি দিছোঁ এফালে ঢেকীয়া ভাজিও হৈ গ'ল আৰু 2টামান শুকান ভাজি বনাম লাহে এইখিনি অৰ্ডাৰ দি লওঁ আৰু অৰ্ডাৰ আছে মানে ডাঙৰ পাত্ৰ নাই যে অলপকৈ বনাওঁ আৰু এইবিলাক গেছত ডাঙৰ পাত্ৰ কাম নাই মানে আৰু মই চিকেন ব্ৰেষ্টটো বইল কৰি লৈছোঁ চিকেন থালিত চিকেন চালাড এটা দিওঁ আজিকালি সেয়া আৰু এইফালে এতিয়া চিকেনখিনি বনাম পাত্ৰটোৰ পিছত সলাই দিম এতিয়া মই সেই পাত্ৰটো আজৰি হয় মানে ইয়াতে ভাজি ল'লোঁ এতিয়া ডাঙৰ প্ৰেছাৰ কুকাৰটোত বনাবলৈ মই বেছি ভাল পাওঁ চিকেনো হৈ গ'ল এফালে মাছ টেঙাও হৈ গৈছে আৰু ইহঁতি প্লেটিং কৰিছে মই পটককৈ গাটো ধুই আহিলোঁ পিছত গাটো ধুই আকৌ অকণমান এই প্লেটিঙত লাগি দিম এওঁলোকে প্ৰথমতে ভেজ থালিখিনি এয়া প্লেটিং কৰি ল'লে তাৰপিছত এয়া নন ভেজখিনি প্লেটিং কৰিছে আপোনালোকক দেখুৱাবলৈ থাকি গ'ল ভেজ থালিটো আজি আমি এটা খাৰু দিছিলোঁ আৰু ইয়াৰ বেছিভাগ অৰ্ডাৰ নাৰ্ছিং হোমত থাকে অফিচবিলাকত থাকে আৰু বহুতৰ ঘৰলৈও নিয়ে আৰু যিসকলে ভাতটো বনাই লয় কেতিয়াবা আমাক চিকেন কাৰী মাটন কাৰী বা ফিছ কাৰী এইবিলাক অৰ্ডাৰ দিয়ে আৰু গাটো ধুই আহিহে শান্তি লাগিছে এতিয়া শুনিব দে বেল এটা এয়া জমেট' অৰ্ডাৰ আকৌ এতিয়া এইখিনি হোৱাৰ পিছত অন্তৰী জমেট' অৰ্ডাৰ কাৰণে যাব তলৰ কিটচেনত সেইটো মই আপোনালোকক বেলেগ এদিন দেখুৱাম